আজি ৩২ বছর বা ৩৫ বছর ধরে কোনে রাজত্ব করে আছে এর বিধায়ক কোন? অজদ আলী চৌধুরী ডাঙরিয়া এমপি আছিল আজমল ডাঙরিয়া, আকৌ কংগ্রেসের পৰা হল রকিবুল হোসেন ডাঙরিয়া, ইফালে আফতাব মোল্লা বিধায়ক, মাজত AIDF-ৰ দুজন বিধায়ক হৈছে। গৰাকো নিয়ে হৈছে এর বাবে দায়ী কর। সরকারে যিমান টকা দিছে এই টকারও ইউটিলাইজ এই অকর্মণ্য বিধায়ক কেজনে কৰিব পৰা নাই, যার কারণেতে এই অবস্থা হয়েছে। আজি রাইজে বুঝিব লাগে যে গৰাখহনীয়াৰ কথা তো আপুনি প্রশ্ন করেছে। আমার ADB ব্যাংকৰ কাম চলি আছে, আমার সরকারে কাম কৰি আছে। ইয়াতে 9 কোটি টকা দিছিল, এই টকাৰ ইউটিলাইজ অজয় চৌধুৰী ডাঙৰীয়া কৰিব পৰা নাই। কওকচোন আজি চাওক, বহুত দুখেৰে ক'ব লগা হৈছে। আজি বিশিং জৰুৱা সমষ্টি, জলেশ্বৰ সমষ্টি বানপানী হয়ে থাকে, আমি পানীৰ লগত যুদ্ধ কৰিয়ে থাকোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী পানীত নামিছে, আপোনালোকে নিজে দেখা পাইছে। পানীত নামি ৰাইজৰ লগত মত বিনিময় কৰিছে, ৰাইজৰ লগত বহিছে। আজি ইমান বছৰ ধৰি যে অজদ আলী চৌধুৰী ডাঙৰীয়া, আফতাব মোল্লা ডাঙৰীয়া বিদায় কৰিছে, কোনোদিন বানপানীৰ সময়ত পানীত নামা দেখা পাইছে? ৰাইজৰ লগত বহি একেলগে বহি কথা বাৰ্তা মত বিনিময় কৰা দেখা পাইছে? কোনোদিন দেখা পোৱা নাই। ইহঁতৰ খালি ভোট লাগে, আৰু ৰাইজৰ কথা কি ক'ম, ৰাইজে এখেতসকলত মিছা প্ৰলোভনত গৈ ভোট দি থাকে। আজি চাওক, রকিবুল হোসেন ডাঙরিয়া 10 লাখ ভোট লৈ গ'ল, তেখেতৰ দ্বাৰা কিবা কাম হৈছে এই লোকসভাত? আজমল ডাঙরিয়া ইমান বছৰ হৈ গ'ল, কি কাম হৈছে? এটা ডাঙৰ কাম কথা কওক। তাৰপিছত বিধায়কটো হৈ আছে, মন্ত্ৰী আছিল অজদ আলী চৌধুৰী ডাঙৰীয়া, একো কৰিব পৰা নাই। আৰু তেখেতসকলৰ কথা কি ক'ম? এতিয়া বিৰোধী দলপতি হৈছে, তেখেতৰ আসনক আমি সন্মান কৰিছোঁ বা সন্মান কৰোঁ, কিন্তু বিশিং জৰুৱা সমষ্টিৰ চৰৰ ৰাইজৰ কাৰণে কি কৰিছে কওক? কোনো এটা কাম কৰিব পৰা নাই, কোনো ৰাইজক সহায় কৰিব পৰা নাই। এনেই দম্বালে মাৰি থাকে। ফুলকাটাৰী দলং অমুক কৰিলোঁ, তমুক কৰিলোঁ, সায়েন্স ফকিরগঞ্জ আহমেদাবাদ সায়েন্স আনিলোঁ, কোনে আনিছে? চৰকাৰ কাৰ? মাননীয় মুখ্যমন্ত্রীর সদিচ্ছার কারণে হয়েছে। আমি মাঝে মাঝে ডিমান্ড দি থাকোঁ, ধুবুৰী মেডিকেল কলেজ কার দিনত হৈছে? আমার সরকারের দিনত হৈছে। গতিকে তেখেতসকলে কথা কৈ কি লাভ? তেখেতসকলে যি কয় সকলো মিছা কথা কয়। অজদ আলী চৌধুৰী ডাঙৰীয়াৰ কি কাম আছে আপুনি কওক? ৰাইজৰ কিবা কাম কৰিছে? আজি বুচাই মৰি শেষেই হৈ গ'ল, আৰু এইবিলাক ক'বলৈ ইচ্ছা নাই। যাদুৰাম চাৰিআলি শেষেই হৈ গ'ল। আজি বিশিঙত খালি এটা দেখা পাব, অজদ আলী চৌধুৰী ডাঙৰীয়া, আফতাব মোল্লা ডাঙৰীয়া সদায় কি কৰি থাকে? খুৰমুজাত কামৰ উদ্বোধনী কৰে। আৰে ভাই, পইচা যদি চৰকাৰে নিদিয়ে কামৰ উদ্বোধনী কৰিব পাৰিব? কোনো কামৰ উদ্বোধনী কৰিবলৈ নাযায়। তাতে কমিশনৰ পইচা ঠিকাদাৰৰ লগত ফুল পেক থাকি অকল কমিশন 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 খাই থাকে, কোনো ৰাইজৰ কাম নকৰে। আজি তেখেতসকলৰ দ্বাৰাই জলেশ্বৰ সমষ্টি আৰু বিশিং সমষ্টি উদ্ধাৰ নহয়। ৰাইজে বুজি নাপায়, তেনেহ'লে তাৰ আৰু বেয়া হ'ব। আজি ৰকিবুল হোসেন ডাঙৰীয়াৰ কিবা মাত বোল আছে, আজি হেৰাই গৈছে। এই লোকসভা ধুবুৰী লোকসভাৰ পৰা হেৰাই গৈছে, কোনে দেখা পাইছে? এতিয়া আমাৰ দুজন মন্ত্ৰী আছে, অশোক সিংলাল ডাঙৰীয়া, অশ্বিনী চৰকাৰ ডাঙৰীয়া আছে। ইফালে গোৱালপাৰাত আমাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মোল্লা ডাঙৰীয়া আছে। দুজন বিধায়ক আছে, টংকেশ্বৰ ৰাভা, পবিত্ৰ ৰাভা ডাঙৰীয়া আছে। তেখেতসকলক আমি কিবা সমস্যা হ'লে আমি তেখেতসকলক অৱগত কৰোঁ, আৰু সমস্যাবিলাক সমাধানৰ কাৰণে আমি চেষ্টা কৰোঁ। যিটো আফাৰত ইমান বানপানী হৈ গ'ল, আমাৰ যিটো বিশিং জৰুৱা তেখেতৰ প্ৰতিক্ৰিয়া কি দিব? তেখেতে কি প্ৰতিক্ৰিয়া দিব? তেখেতসকলে যিবিলাক কথা কয়, তেখেতসকলে মুছলমানৰ নেতা বুলি কয়, মুছলমানৰ কাৰণে কিবা কাম কৰিছে? তেখেতসকলে মুছলমানৰো নেতা নহয়, তেখেতসকলে কাৰো নেতা নহয়। তেখেতসকল হ'ল নিজৰ কাৰণে নিজৰ নেতা। কোটি কোটি টকা আত্মসাৎ কৰি কিমান মাটি বাৰী, কিমান সম্পত্তি কৰিছে, তাৰ আপোনালোকে সন্ধান কেতিয়াবা লৈছে নেকি? সন্ধান কেতিয়াবা লৈছে? আপোনালোকে হিচাপ ল'ব যে সিহঁতে কিমান বছৰত কিমান কোটি টকাৰ মালিক হৈছে। আফতাব মোল্লা ডাঙৰীয়াও হৈছে, অজদ আলী চৌধুৰী ডাঙৰীয়াও হৈছে। হোটেলবিলাক এনেই হোৱা নাই। হাতীগাঁৱত ইমান ডাঙৰ হোটেল ক'ৰ পৰা আহিছে? কাৰ টকা দি হৈছে? কিমান টকা দৰমহা পায়? ক'ৰ পৰা পাইছে ইমান পইচা? ৰাস্তা ঘাটত আমি খোজকাঢ়িব নোৱাৰোঁ। আজি জলেশ্বৰত প্ৰত্যেকটো ৰাস্তা বেয়া। অসমৰ কোনো সমষ্টিত ইমান ৰাস্তা বেয়া নাই। পইচাটো দিছে ভাই। পইচা যদি নিদিয়ে, আপোনালোকে কিছুমানে কয় বিজেপি চৰকাৰ পইচা নিদিয়ে। আমাৰ চৰকাৰে সমহাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো সমষ্টিৰ 126 সমহাৰে পইচা দিয়ে। তাহলে যদি পইচা নিদিয়ে কামৰ উদ্বোধনী কেনেকৈ কৰে? গতিকে ইহঁতে পইচা মাৰে, যাৰ কাৰণে কমিশন লয়, যাৰ কাৰণে ৰাস্তা বেয়া। এটা ৰাস্তা দিয়ে আপোনালোকে মটৰচাইকেল লগাই আমাৰ সাংবাদিক বন্ধুসকল আপোনালোকে ভালকৈ যাব পাৰে? এইবিলাক কাৰ ইয়াৰ দায়ী ক'ত? এই বিধায়কসকল দায়ী। তেখেতসকলে কাম নকৰে, ঠিকাদাৰক মানে কাম কৰিব নিদিয়ে। চাপ ঠিকাটো এটা মূৰৰ কামুৰি হৈছে। আৰু চিৰাকুটিত যিটো কাম হ'ব, যিটো কাম হ'ব তাৰ আপোনালোকে ফুল দৃষ্টি ৰাখিব। গতিকে আমিতো আছোঁই, আমি মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম। অৱগত কৰিলে দুই এটা যেতিয়া পানিছমেণ্ট খাব, তেতিয়া একদম ঠিক ৰাস্তাত আহি যাব।